জুন মাহৰ আৰু কেইদিনমানৰ ভিতৰতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন PM কিষাণৰ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে। যদি আপুনি PM কিষাণ যোজনাৰ এজন প্ৰকৃত হিতাধিকাৰী হয় তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে সকলোৱে জানে যেতিয়া PM কিষাণৰ ধন দিবলৈ আৰম্ভ কৰে ইয়াৰ প্ৰক্ৰিয়া এমাহৰ আগৰ পৰাই PM কিষাণৰ ধন মুকলি কৰাৰ তথ্যৰ কামবোৰ চলি থাকে। আপোনালোকে 19 নম্বৰ কিস্তিৰ ধন পোৱাৰ সময়তো পেমেণ্টৰ এমাহৰ আগৰ পৰাই আপোনালোকৰ কামবোৰ পৰীক্ষা কৰিছিল আৰু কাৰ্যবোৰ সম্পূৰ্ণ কৰি ধন মুকলি কৰিছিল। এইবাৰো 20 নম্বৰ কিস্তিৰ বাবে ধন মুকলি কৰাৰ এমাহৰ আগতে 19 নম্বৰ কিস্তিৰ দৰেই কৰি গৈ আছে। 1 মে 2025 পৰা 31 মে 2025 লৈকে কৃষি মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে চেচুৰেশ্যন ড্ৰাইভ নামৰ অভিযান চলিছিল। চেচুৰেশ্যন ড্ৰাইভৰ অভিযান বৰ্তমান সমাপ্ত হ'ল। এতিয়া PM কিষাণৰ হিতাধিকাৰীসকলে eKYCৰ কাম সম্পূৰ্ণ কৰি ৰাখিব লাগিব। এতিয়া PM কিষাণ হিতাধিকাৰীসকলৰ PM কিষাণৰ ধন পাবৰ বাবে যি চৰ্ত থাকিব লাগে সেই গুৰুত্বপূৰ্ণ বা দৰকাৰী তথ্যবোৰ কৃষি মন্ত্ৰালয়ে আপডেট কৰি গৈ আছে। পৰ্যায়ক্ৰমে এতিয়া আপুনি নো ইয়ৰ ষ্টেটাছত গৈ চেক কৰিলে দেখা পাব যে আপোনাৰ 20 নম্বৰ কিস্তিৰ বাবে একাউণ্টৰ তথ্য পৰ্যায়ক্ৰমে আপডেট হৈ গৈ আছে বা সলনি হৈ গৈ আছে। আপোনাৰ মোবাইল স্ক্ৰীণত চাওক, যিসকলে 19 নম্বৰ কিস্তি পাইছে তেখেতসকলৰ এতিয়া 19 নম্বৰ কিস্তিৰ ঠাইত 20 নম্বৰ কিস্তি বুলি আপডেট হৈছে। তাৰপিছত এপটিঅ' প্ৰচেছ নোৰ পৰা য়েছ হৈ লেবেললৈ সলনি হৈছে আৰু পে'মেণ্ট ষ্টেটাছটো ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেটৰ পৰা একাদিক্ৰমে সলনি হৈ পে'মেণ্ট ষ্টেটাছটোৰ ঘৰটো খালী হৈ থকা দেখুৱাইছে। কৃষক বন্ধু বান্ধৱীসকল, কিছুমানৰ বৰ্তমানেও এপটিঅ' প্ৰচেছ নো দেখুৱাই আছে, লগতে পে'মেণ্ট ষ্টেটাছ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট দেখুৱাই আছে, অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ পৰা এপ্ৰুভেল বিচাৰি আছে। ইয়াত 5 নম্বৰ কিস্তি দেখুৱাইছে, অৰ্থাৎ যিসকল কৃষকে মাত্ৰ 4টা কিস্তি পাইছে তেখেতসকলৰ নো ইয়ৰ ষ্টেটাছত 20 নম্বৰ কিস্তিৰ ঠাইত 5 নম্বৰ কিস্তি দেখুৱাব আৰু যিসকলে এইবাৰ নতুন বা প্ৰথম PM কিষাণৰ কিস্তিৰ ধন পাব তেখেতসকলৰ নো ইয়ৰ ষ্টেটাছত মাত্ৰ 1 নম্বৰ কিস্তি বা 1 নম্বৰ ইনষ্টলমেণ্ট বুলি দেখুৱাব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে জানিলে যে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ দিন চমু চাপিছে, কিয়নো নো ইয়ৰ ষ্টেটাছত আপোনালোকে বা আপোনালোকৰ তথ্যবোৰ চেঞ্জ হৈ গৈ আছে। এই লেবেলৰ তালিকাত থকা বাকচবোৰ সম্পূৰ্ণ লিখা হ'লেই PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব কৃষি মন্ত্ৰালয়ে। আজিৰ তথ্যমতে জানিব পাৰিছোঁ PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন জুন মাহৰ 4ৰ্থ সপ্তাহত মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।